নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই বহুত দিনৰে পৰা ভিডিঅ' আপোনালোকৰ মাজলৈ দিব পৰা নাই, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু মই নিজেও দুখী যে মই আপোনালোকৰ মাজলৈ ভিডিঅ' দিব পৰা নাই। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ভিডিঅ' এটা লৈ আহিছোঁ আৰু নিশ্চয় আপোনালোকে ভাল পাব বুলি মই আশা কৰিলোঁ। আৰু ভিডিঅ'টোত আজি মই আপোনালোকৰ আগত ব্লেক কালাৰ অৰ্থাৎ কলা ৰঙৰ বিষয়ে কিছুমান কথা ক'ম বুলি ভাবিছোঁ। আৰু আপোনালোকে বাৰু এই কথাষাৰ শুনিছেনে যে কলা নিপিন্ধিবি, কলা পিন্ধিলে ভাল নহয়, বা কলা কাপোৰ যদি বেছিকৈ পিন্ধে তেতিয়া কয় ইয়াৰ গাত শনি লাগিছে, বা কলা কাপোৰ পিন্ধিলে তোৰ গাত শনি লাগিব, এনেকুৱা কিছুমান কথা আমি শুনিবলৈ পাওঁ বা আমাকো কোনোবাই কয় বা কাৰোবাকো কয়, নহয়নে বাৰু? কলা কাপোৰটো পিন্ধিবলৈ বুঢ়া বুজুৰ্গসকলে যেনেকৈ মনা কৰে বা আমাৰ মাহঁতে মনা কৰে বা ওচৰ চুবুৰীয়ে আমাক মনা কৰে, বেয়া বুলি কয়, কিন্তু প্ৰত্যেকটো ৰঙৰে ভাল গুণো আছে, বেয়া গুণো আছে। ঠিক সেইদৰে কলা ৰংটোৰো ভাল গুণ আছে আৰু কলা ৰংটোৰো বেয়া গুণ আছে। এনেকুৱা নহয় যে সকলো বস্তুৱে বেয়া। আৰু এতিয়া কলা ৰংটোনো আমাক কিয় পিন্ধিবলৈ মনা কৰে সেই কথাটোকে মই আপোনালোকৰ আগত কম। আৰু কলা ৰংটো আজিকালি ট্ৰেণ্ডত চলি আছে, মানে ডেকা ল'ৰা ছোৱালীবিলাকে কলা ৰংটো পিন্ধি খুব ভাল পায়। আৰু ফিল্ম ষ্টাৰবিলাকেও দেখিছেনে বাৰু কলা ৰঙৰ কাপোৰেই বেছি পিন্ধে, নহয়নে বাৰু? কি তেওঁলোকৰ বেয়া হয় নেকি? হয়নে নহয় বাৰু? সেইকাৰণে আজিকালি নৱপ্ৰজন্মই কলা ৰংটো বহুত ভাল পায় আৰু তেওঁলোকৰ আইতাকত বা সম্বন্ধীয় কিছুমানে বা মাক দেউতাকে কলা ৰংটো বেছিকৈ পিন্ধিবলৈ মনা কৰে। এতিয়া কথা হ'ল যে কলা ৰংটো কিয় পিন্ধিবলৈ মনা কৰে, কলা ৰংটোৰনো কি বেয়া গুণ? সেইটো হৈছে যে কলা ৰংটোৱে শোষণ কৰে, এবজৰ্ব কৰে। আৰু কি এবজৰ্ব কৰে, কিহৰ কাৰণে কলা ৰংটো পিন্ধিবলৈ মনা কৰে জানেনে? আমাৰ চাৰিওপিনে বহুত নিগেটিভিটি থাকে। প্ৰত্যেকটো কথাত মানুহৰ নিগেটিভিটি, প্ৰত্যেকটো বস্তুত নিগেটিভিটি, কাৰণ এইটো কলিযুগ চলি আছে। কলিযুগত নিগেটিভিটিৰে গোটেইখন মানে নাকাৰাত্মকতাৰে গোটেইখন ভৰি পৰিছে। সেইকাৰণে যদি আমি কলা ৰঙৰ বস্তু পিন্ধো, নিগেটিভখিনি মানে বেয়াখিনি, নাকাৰাত্মক শক্তিখিনিয়ে আমাক বেছিকৈ এবজৰ্ব কৰে। সেইকাৰণে কয় যে কলা কাপোৰ পিন্ধিব নালাগে। কলা কাপোৰ পিন্ধিবলৈ মানা কৰাটো বা কলা ৰংটোৱে যে শোষণ কৰে সেই কথাটো ধাৰ্মিক পিনৰ পৰাটো হয়েই, কিন্তু বিজ্ঞানসন্মতভাৱেও এই কথা বিজ্ঞানেও স্বীকাৰ কৰিছে যে কলা ৰংটোৰ শোষণ ক্ৰিয়াটো অতি তীব্ৰ। সেইকাৰণে কয় যে কলা ৰংটো বেছিকৈ যাৰ অকণমান দিন বেয়া চলি আছে বা কিছুমান জীৱনত ঘাত প্ৰতিঘাত চলি থাকে, তেওঁলোকে কলা কাপোৰটো বা কলা ৰঙৰ কাপোৰ পিন্ধাটো এভইড কৰিব লাগে। এতিয়া কথা হ'ল যে কলা ৰংটো একেবাৰে বেয়া নেকি? কলা ৰংটো বেয়া নহয়। যাৰ লগত অকণমান খেলি মেলি চলি থাকে আৰু প্ৰধানকৈ যাৰ ওপৰত শনিৰ প্ৰভাৱ চলি থাকে, আপোনালোকে এই কথাটো শুনিছেনে যে শনিৰ ঢাইয়া চলি আছে, শনিৰ চাৰে চাতি চলি আছে। এতিয়া মীন ৰাশিৰ ওপৰত শনিৰ চাৰে চাতি চলি আছে। সেইকাৰণে মীন ৰাশিৰ লোকসকলে যদি তেনেধৰণৰ কলা কাপোৰ পিন্ধে বা অকণমান বেয়া বুলি কোৱা হয়, মানে কলা ৰংটোৰ পৰা অকণমান বাচি থাকিব লাগে। আৰু শনিৰ প্ৰভাৱ যাৰ ওপৰত শনিৰ প্ৰকোপ চলি থাকে, তেওঁলোকেও কলা ৰঙৰ পৰা অকণমান বাচি থাকিব লাগে। কিন্তু সেই কলা ৰংটো যদি আমি, কলা ৰঙৰ বস্তু যদি আমি দান কৰোঁ, আমাৰ কাৰণে কিন্তু বহুত ভাল। সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে কোনো ৰঙে বেয়া নহয়, সকলো ৰঙৰে ভাল গুণ বেয়া গুণ থাকে। আমাৰ যেতিয়া জীৱনত অকণমান দুখ কষ্ট হৈ থাকে, আমাৰ জীৱনটো যেতিয়া অকণমান খেলি মেলি হৈ থাকে, কিহৰ কাৰণে হৈছে আমি বুজি নাপাওঁ, তেতিয়া কি হয় জানেনে? শনিৰ প্ৰভাৱ বা শনিৰ বেয়া প্ৰভাৱৰ কাৰণেও আমাৰ জীৱনত এনেকুৱা কিছুমান খেলি মেলি বা দুখ দৰিদ্ৰতা দেখা পোৱা যায়। আৰু তেতিয়া কি হয়, আমি সেই কলা বস্তু যদি দান কৰোঁ, তেতিয়া আমাৰ শনিৰ বেয়া প্ৰভাৱৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। শিৱ মন্দিৰত শনিৰ বেয়া প্ৰভাৱ যদি আপোনাৰ চলি থাকে, বা আপোনাৰ এতিয়া যেনেকৈ মীন ৰাশিৰ চাৰে চাতি চলি আছে, তেনে সময়ত আমি যদি শিৱ মন্দিৰত বা শনি মন্দিৰত কলা তিল আমি যদি
দান কৰোঁ তেতিয়া আমাৰ ভাল ফল পোৱা যায়। আৰু নতুবা পিপল গছ বৰগছ বুলি যে কয় সেই গছৰ তলত সৰিয়হ তেলৰ মানে মিঠাতেলৰ চাকি এগছিত আমি যদি অকণমান কলা তেল দি 5টা 9টা তেনেদৰে শনিবাৰত যদি গৈ সন্ধিয়া সময়ত আমি চাকি গছি জ্বলাওঁ তেতিয়াও ভাল ফল পোৱা যায়। আকৌ শনিবাৰৰ এটাত যাৰ বেয়া দিন চলি আছে মই কৈছোঁৱেই তেওঁলোকে যদি কলা বস্ত্ৰ দান কৰে বা কলা ছাতি দান কৰে তেতিয়াও তেওঁলোকে বহুত ভাল ফল পোৱা যায় আৰু শনি দেৱতাৰ বেয়া প্ৰভাৱৰ পৰা তেওঁলোকে লাহে লাহে মুক্ত হ'ব। আৰু শনি দেৱতাৰ প্ৰভাৱ বা শনিৰ বেয়া প্ৰকোপ মানে শনি দেৱতাক ন্যায়াধীশ মানে আমাৰ জীৱনৰ আমি যিবোৰ কৰ্ম কৰোঁ ভাল কৰ্ম আমি ভাবোঁ চব ভাল কামেই কৰিছোঁ নহয়নে বাৰু, কিন্তু আমিতো নাজানো সেয়া কৰ্ম ভাল হয়নে বা বেয়া হয় সেয়াৰ বিচাৰ কৰে শনি দেৱতাই। আমাৰ কৰ্মফল শনি দেৱতাই দিয়ে, তেওঁক ন্যায়াধীশ বুলি কয়। আৰু যেতিয়া আমাৰ চাৰেচতি আহে বা ঢাইয়া আহে সেই সময়ছোৱাত শনি দেৱতাই আমাৰ জীৱনৰ কৰ্মফলবিলাকৰ বিচাৰ কৰে আৰু সেই মানে অকণমান যদি বেয়া হয় তেতিয়া আমাৰ জীৱনত কষ্ট হয় মানে দুখ হয়, তেতিয়া আমাৰ জীৱনটো উথল পুথল হৈ যায়। কিন্তু এনেকুৱা নহয় যে একেবাৰে বেয়া হৈ যাব, তেওঁ আমাক কিবা এটা শিকাই থৈ যায় যে এনেকুৱা বেয়া কৰ্মৰ ফলত আমি কিবা এটা কষ্ট ভুগিছোঁ, আমি যদি সেই কথাখিনি পজিটিভ লওঁ অকণমান ধৈৰ্য সহকাৰে সেই সময়ছোৱা যদি পাৰ কৰোঁ আমাৰ জীৱনটো বহুতেই ভাল হ'ব, আমি শিক্ষা পাম। তাৰপিছত সেই শিক্ষাখিনি লৈ আমি আগবাঢ়ি যাবলৈ আমাৰ জীৱনটোত বহুতেই মানে ভাল ফল দিব। সেই কষ্টখিনিৰ পৰা আমি যিখিনি কথা শিকিলোঁ সেইখিনি আমাৰ জীৱনটোত আগবাঢ়ি যোৱাত বহুতেই ভাল ফল দিব। এতিয়া আমি গম পালোঁ যে কলা ৰংটো যেনেকৈ এইকাৰণে পিন্ধিবলৈ ভয় কৰে যে শনি লাগিছে তাৰ গাত, নহয়নে বাৰু? তেনেকুৱা একো কথা নাই। যে মই কৈছোঁৱে প্ৰত্যেকটো ৰঙৰ ভাল গুণো থাকে বেয়া গুণো থাকে। আপোনালোকে কলা কাপোৰ পিন্ধিব পাৰে, কিন্তু মন্দিৰলৈ যাওঁতে বা নামঘৰলৈ যাওঁতে কলা কাপোৰটো পিন্ধিব নালাগে, নিপিন্ধেই প্ৰায়ে, কিন্তু যিসকলে জানে তেওঁলোকে নিপিন্ধেই। কিন্তু নৱপ্ৰজন্ম ডেকা ল'ৰা ছোৱালীবিলাকে অকণমান ভাল পায়, তেওঁলোককো কথাটো বুজাই দিব, তেওঁলোকেও ভাল পাব। কাৰণ তেওঁলোকক আমি একেবাৰে মনা কৰি দিলে তেওঁলোকৰ খং উঠি আহে, নহয়নে বাৰু? আৰু এই কথাটো আমি মাক দেউতাকে জানিব লাগিব, তেতিয়াহে আমি তেওঁলোকক বুজাব পাৰিম, হয়নে নহয় বাৰু? সেইকাৰণে মই আপোনালোকৰ আগত কলা ৰংটোৰ বিষয়ে ক'লোঁ, যাতে আমাৰ ল'ৰা ছোৱালীক আমি কথাষাৰ বুজাব পাৰোঁ। কিয় তেওঁলোকে সদায় এটা প্ৰশ্ন কৰে, কিয় পিন্ধিব নালাগে? চাবচোন আপুনি, আৰু আপুনি যদি তেওঁলোকক কথাষাৰ ভালদৰে বুজাই দিব পাৰে তেওঁলোকেও বুজিব, কিয় নুবুজিব? যে কলা কাপোৰ পিন্ধা যে মন্দিৰলৈ পিন্ধি যাব নালাগে, বা তোমাৰ এই সময়টো অকণমান বেয়া চলি আছে বা শনিবাৰ, এনেকুৱা কিছুমান কথাৰে যে কলা ৰংটোৰ নিগেটিভিটিখিনি বা নাকাৰাত্মক শক্তিখিনি এবজৰ্ভ কৰি লয়, সেইকাৰণে আমাক কলা কাপোৰটো পিন্ধিবলৈ মনা কৰে। এনেকুৱা কিছুমান কথা যদি আপোনালোকে ল'ৰা ছোৱালীক যদি বুজাই দিব পাৰে তেওঁলোকেও তেতিয়া মানিব, হয় আমি অকণমান আমাৰ জীৱনটোত অকণমান খেলি মেলি চলি আছে বা শনিৰ বেয়া প্ৰভাৱ চলি আছে। মাক দেউতাকে সেইখিনি কথা জানিব, সেইকাৰণে কলা ৰংটোৰ পৰা কলা ৰংটো আমি পিন্ধিব নালাগে। তেনেকৈ যদি আপোনালোকে বুজাই দিয়ে ল'ৰা ছোৱালীয়েও বুজিব আৰু তেওঁলোকৰ জীৱনটোও ভাল হ'ব। সেই দুখ দুৰ্গতিৰ পিনৰ পৰা তেওঁলোকে ভাল ফল পাব। আৰু এইকেইটা যে মই কৈছোঁ কলা ৰং বস্তু দান কৰিলে ভাল ফল পোৱা যায়। এনেও যদি আপোনালোকৰ শনিৰ প্ৰভাৱ বেয়া যদিও নহয়, কেতিয়াবা যদি শনিবাৰ দিনটোত আপোনালোকে কলা ৰঙৰ বস্তু দান কৰে তেতিয়াও বহুত ভাল। যদি শনিৰ প্ৰভাৱ ভাল হৈ থাকে তেওঁ তেতিয়া আৰু ভালহে পাব, ভাল কাম এটা কৰিছে, হয়নে নহয় বাৰু? কিবা এটা যদি মন্দিৰত দান দিয়া বা দুখীয়া মানুহক দান দিয়া বা যাৰ বস্তুটোৰ প্ৰয়োজন সেই মানুহক যদি আপুনি ছাতি এটা দান কৰে কলা ৰঙৰ, একো বেয়া কথা নহয়, খুব ভাল কথা, আৰু তাৰ ভাল ফলো পোৱা যায়। সেইকাৰণে মই আজি সৰু ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। বহুত দিন ভিডিঅ' দিয়া নাই, ভাবিলোঁ সৰু ভিডিঅ' এটাৰে মই আৰম্ভ কৰোঁ। আৰু সেই তেনেকুৱা কথা। আৰু এটা কথা, যিখিনি আপোনালোকে ভাবে যে এই মানুহখিনিয়ে আমাক বেয়া পায় বা তেওঁলোকৰ ওচৰলৈ নগ'লেও নহয়, কেতিয়াবা ওচৰ চুবুৰীয়া হ'ব পাৰে বা অফিচতো হ'ব পাৰে, হয়নে নহয়? সেই তেনেকুৱা ঠাইলৈও কলা কাপোৰ পিন্ধি নাযাব, কাৰণ তেওঁলোকে আপোনাৰ বিষয়ে বেয়াটোৱে ভাবে আৰু সেই বেয়াখিনি এবজৰ্ভ কৰি ল'ব। সেইকাৰণে মই কৈছোঁ যে কলা ৰংটো অকণমান চাই চিতি পিন্ধিলে একো বেয়া নহয়। আৰু যেতিয়া আমি জানো যে এই ঠাইকণ ভাল নহয় বা এই ঠাইকণে মানুহখিনিয়ে মোক অকণমান ভাল নাপায়, তেনেকুৱা জেগাত কলা কাপোৰ পিন্ধি নোযোৱাটোৱে ভাল।
সেইখিনিয়ে মই আপোনালোকৰ আগত ক'লো যিকণ জানো কাৰণ একেবাৰে পইচা খৰচ নোহোৱাকে অকণমান ধ্যান দি কথাকেইটা যদি আমি মানি চলো আমাৰ বহুত ভাল হ'ব আৰু শনিৰ প্ৰভাৱ থাকিলেও ভাল ফল পোৱা যাব এইকেইটা যদি আমি কাম কৰোঁ আৰু যদি শনিৰ প্ৰভাৱ বেয়া প্ৰভাৱ নাথাকেও তথাপিতো যদি আমি এনেধৰণে বৰগছৰ তলত কলা তেল দি মিঠাতেলৰ চাকি এগছ জ্বলাওঁ বা তিল দান কৰোঁ বা কলা কাপোৰ দান কৰোঁ কলা ছাতি দান কৰোঁ তেতিয়াও আমি বহুত ভাল ফল পাম ঘৰতে থাকি আমি গৃহিণীসকলে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আমাৰ ঘৰৰ মানুহৰ কাৰণে আমি এইকেইটা কাম কৰিব পাৰোঁ আৰু ভাবিলোঁ আপোনালোকে যদি ভাল পায় বা আপোনালোকৰ জীৱনতো যদি এনেকুৱা কিছুমান খেলি মেলি চলি আছে আপোনালোকে এই কামকেইটা কৰি ভাল ফল পাব বুলি মই আশা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আজিৰ পৰা ভিডিঅ' মই লাহে লাহে আপোনালোকক দি থাকিম আৰু নিশ্চয় আপোনালোকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে মই কৈছোঁৱে এইটো চেনেল মোৰ নতুন চেনেল মই 2 মাহমান চলাই আকৌ 3 মাহমান বহি দিলোঁ সেইকাৰণে বহুত গেপছ হৈ গ'ল আৰু সকলো মোৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছসকলক মই ক্ষমা বিচাৰিছোঁ ভিডিঅ' নিদিয়াৰ কাৰণে আৰু বহুতে ৰিকুৱেষ্টেড ভিডিঅ' দিবলৈ কৈছে সেইখিনি ভিডিঅ'ও মই আপোনালোকৰ আগত মাজলৈ লাহে লাহে লৈ আনিম এটাকে আপোনালোকে ধৈৰ্য ধৰক সকলো কামত ধৈৰ্য ধৰিবই লাগে মোৰ অকণমান প্ৰব্লেম হোৱাৰ কাৰণে মই দিব পৰা নাই আৰু আজিৰ পৰা মই আকৌ আৰম্ভ কৰিছোঁ আপোনালোকৰ মাজলৈ মই আকৌ আহিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্টছ কৰি জনাব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ